আমি আজি উৰিয়াগাঁও মজলীয়া বালিকা বিদ্যালয়লৈ আহিছোঁ। এই বিদ্যালয় এই কণ ছাত্ৰ ছাত্ৰীসকলে ভূপেন হাজৰিকা দেৱৰ ওপৰত কেনেধৰণৰ অভিজ্ঞতা আছে, কিমানখিনি কথা জানে, তেখেতৰ গীত পৰিৱেশন কৰিব পাৰে নে নোৱাৰে, আমি সকলো কথা আপোনালোকক দেখুৱাম। এই দৃশ্যটো দেখুৱাব বিচাৰিছোঁ কেনেধৰণে এই ভূপেন হাজৰিকাৰ ওপৰত তেনেকৈ গীত পৰিৱেশন কৰিব, আমি তাৰ এটি দৃশ্য দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। ধন্যবাদ। সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবানো কি? দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস, তুমি হেৰুৱাবানো কি? মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰীমা বৰা। মই উৰিয়াগাঁও বালিকা MV স্কুলৰ হেডমিষ্ট্ৰেছ। গতিকে অহাকালিলৈ যিহেতু ভূপেন হাজৰিকাৰ মৃত্যু দিৱস আছে, তাৰ উপলক্ষে আপুনি আহি ইয়াত যেতিয়া উপস্থিত হ'ল, মোক দুই এষাৰ ক'বলৈ কৈছে। মই চমুকৈ তেওঁৰ বিষয়ে দুই এষাৰ ক'ম। ভূপেন হাজৰিকা আমাৰ উজ্জ্বল ৰত্ন। তেখেতৰ অবিহনে অসমখন যেন কিবা সুদা সুদা লাগে। তেখেত গীত মাতেৰে আমাৰ অসমক যি চহকী কৰি থৈ গৈছে, অসমবাসীয়ে জীৱনত পাহৰিব নোৱাৰে। গতিকে তেখেতক আমি সদায় সোঁৱৰণ কৰোঁ। তেখেতৰ গীতেৰেই অসম তেনেই উজ্জ্বলাই উঠিছে। তেখেতৰ জন্ম হৈছিল শদিয়াত 8 ছেপ্টেম্বৰ 1926 চনত। তেওঁ বহুতো বঁটা পাইছিলে। তেওঁ মৰণোত্তৰভাৱে বঁটা পাইছিলে ভাৰত ৰত্ন। 2019 চনত পদ্মভূষণ বঁটাও পাইছিলে মৰণোত্তৰভাৱেই। তেওঁ 2012 চনত পদ্মশ্ৰী বঁটা পাইছিলে। তেওঁ 1977 চনত দাদা চাহেব ফাল্কে বঁটাও তেওঁ পাইছিলে 1992 চনত। আৰু তেওঁ সংগীত নাটক একাডেমি পুৰস্কাৰ পাইছিলে। তেওঁ
মুঠতে অসমৰ নৱৰত্নৰ ভিতৰত তেওঁ উজ্জ্বল ৰত্ন। তেওঁক আমি সকলোৱে কালিলৈ সোঁৱৰণ কৰিব লাগে আৰু 2011 চনৰ 5 নৱেম্বৰ তাৰিখে অৰ্থাৎ অহাকালিলৈ তেওঁৰ মৃত্যু দিৱস আমি সকলোৱে ধুমধামেৰে অসমবাসীয়ে তেখেতৰ মৃত্যু দিৱস পালন কৰিম আৰু আমি তেখেতক সদায় মনত ৰাখিবলৈ যত্ন কৰিম। জয় আই অসম। এই কণ শিশুসকলক কি শিকাব? ভূপেন হাজৰিকাৰ শিকোৱাত কি শিকাব? কণ শিশুসকলক আমি ভূপেন হাজৰিকাৰ বিষয়ে আমি তেওঁ গীত নাট, তেওঁ যে সুৰকাৰ, তেওঁ গীতিকাৰ, তেওঁ গীত কেনেকৈ ৰচনা কৰি গৈছিলে, কেনেকৈ তেওঁ সুৰ দি অসমখনক চহকী কৰি থৈ গৈছিলে, তেওঁলোকক আমি সদায় শিকায়ো আছোঁ আৰু শিকামো। বৰ্তমান তেওঁলোকে সকলোৱে ভূপেন হাজৰিকাৰ গীতৰ ওপৰত এটা হ'লেও গাব পাৰে। হয়, আপোনাৰ পৰিচয়টো দিয়কচোন। মই দেৱানন্দ মহন্ত। হয়, এইখন বিদ্যালয়ৰ মই এগৰাকী হয়। কাইলৈ যিহেতুকে আমাৰ হিয়াৰ আমঠু সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মৃত্যু তিথি, কি ক'ব তেখেতৰ বিষয়ে অকণমান কওকচোন। দৰাচলতে তেখেত আমাৰ অসমৰ এক সূৰ্য আছিলে, সংগীত সূৰ্য। তেখেত নাছিল ক'ত, তেখেত একেদৰে গীত গোৱাৰ পৰা আৰম্ভ কৰি চলচ্চিত্ৰলৈকে এক বিশাল ক্ষেত্ৰ তেখেতে জীৱনকালত সামৰি লৈছিলে আৰু তেখেতৰ এই গুণৰ অৱদান স্বৰূপে বিভিন্ন বঁটা তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিলে। আনকি তেখেতে ভাৰতবৰ্ষৰ যিটো সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সেয়া লাভ কৰি কাললৈ খ্যাতি ৰাখিছিলে। ইয়াৰোপৰি তাৰ আগেয়ে তেখেতে পদ্মভূষণ, পদ্মশ্ৰী, পদ্মবিভূষণকে আদি কৰি প্ৰায় সকলোবিলাক সন্মানীয় বঁটা লাভ কৰিবলৈ তেখেত সক্ষম হৈছিলে আৰু চলচ্চিত্ৰ ক্ষেত্ৰৰ আটাইতকৈ সন্মানীয় বঁটা দাদা চাহেব ফাল্কে বঁটাও তেখেতে লাভ কৰি পেলাই উক্ত বঁটাটিৰ মৰ্যাদা বৃদ্ধি কৰিছিল। গতিকে 5 ছেপ্টেম্বৰ তাৰিখটো সমগ্ৰ দেশে, আমাৰ সমগ্ৰ ৰাজ্যই সুধাকণ্ঠ দিৱস হিচাপে পালন কৰি আহিছে। সেই হিচাপে তেখেতৰ দিৱসটো আমিও কাইলৈ নিশ্চিতভাৱে পালন কৰিম। আচলতে এই দিৱস এটা পালন কৰা তাতেই সীমাবদ্ধ নাৰাখি ভূপেন হাজৰিকাৰ বিষয়ে, ভূপেন হাজৰিকাৰ গীতৰ যিটো চৰ্চা হ'ব লাগিছিল সেই চৰ্চা ব্যাপকভাৱে কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। কণ আমাৰ শিশুসকলেও, তেখেত জীৱিত কালত তেখেতক শিশুসকলে ভূপেন মামা বুলি মাতিছিলে। গতিকে তেখেতে শিশুসকলৰ কাৰণে যি অমীয়া সুৰ গীত ৰচনা কৰি থৈ গ'ল সেইবিলাকৰ চৰ্চা হওক আৰু তেখেতৰ এই মহাপ্ৰয়াণৰ দিনটোতে তেখেতক অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জীৱন কীৰ্তিৰ সম্পূৰ্ণ মূল্যাংকন কৰা হওক। এইখিনিয়ে আশা কৰিছোঁ আৰু।